2023 চনৰ 15 আগষ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী হিচাপে মই ঘোষণা কৰিছিলোঁ যে ৰাজ্যৰ 500খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক 8 কোটিৰ পৰা 10 কোটি টকাকৈ অৰিহণা বা অনুদান আগবঢ়াই আমি অসমৰ 500খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ডন বস্কো আৰু সেন্ট মেৰী স্কুলৰ লগত সমানে প্ৰতিযোগিতা কৰিব পৰাকৈ আধুনিক বিদ্যালয় নিৰ্মাণ কৰি আমি এটা নতুন জ্ঞান আৰু প্ৰজ্ঞাৰ আলোকৰ যাত্ৰা আৰম্ভ কৰিম। আজি মই গৌৰৱেৰে সৈতে ক'ব বিচাৰিছো যে প্ৰতিটো সমষ্টিৰ 3খনকৈ বিদ্যালয় হাতত লৈ আমি 126টা সমষ্টিত 400খন বিদ্যালয় সুসজ্জিত কৰাৰ এক ডাঙৰ কৰ্মযজ্ঞত আমি নিজকে উৎসৰ্গা কৰিছো। জালুকবাৰী সমষ্টিটো আমি সেই ধৰণে কেইবাখনো বিদ্যালয়ক সুন্দৰ কৰাৰ প্ৰচেষ্টা হাতত লৈছিলো।